নমস্কাৰ বন্ধুসকল, অজয় এডুকেশ্যন টিউবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকৰ লক্ষ্যস্থান নিচে কাষত, অহা 12 জুলাইত আপোনালোকৰ SCRT পেট এক্সাম হ'ব। তো আপোনালোকৰ মনত অলপ ভয়, অলপ চিন্তা হোৱাটো তেনে স্বাভাৱিক। তো এই ভিডিঅ'টোত আপোনালোকৰ নতুন কোনো মানে বেলেগ কনচেপ্ট শিকাবলৈ মই অহা নাই, মানে আপোনালোকৰ মনৰ আত্মবিশ্বাস দুগুণ কৰিবলৈহে মানে মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আজি ভিডিঅ'টো মই লাষ্ট ভিডিঅ' বনাম। তো আপোনালোকে যে ইমান দিন যি কষ্ট কৰিলে, যি অনুশীলন কৰিলে, সেইবিলাকৰ ওপৰত নিজৰ মানে বিশ্বাস ৰাখক। আৰু এই লাষ্টৰ মোমেণ্টবিলাকত আপোনালোকে নিজৰ ওপৰত ভৰসা হেৰুৱাই নেপেলাব, ঠিক আছে? আপোনালোকে পাৰিবই আৰু খুব ধুনীয়াকৈ পাৰিব। আৰু যিহেতু কমেণ্ট ছেকশ্যনত মই দেখা পাই থাকোঁ, সকলোৱে ধুনীয়াকৈ উত্তৰবিলাক কৰে আৰু মক টেষ্টবিলাক ধুনীয়াকৈ দি আছে। গতিকে আহক, আজিৰ এই শেষৰ ক্লাছটোত আমি মানে যিবিলাক পুৰণি কনচেপ্ট আমি শিকিলোঁ, সেই কনচেপ্টখিনিকে থাকিব। খালি কুৱেশ্যনবিলাক কেইটামান নতুন কুৱেশ্যন লৈ আহিছোঁ, আৰু এইবিলাক চকু ফুৰাই নিজৰ প্ৰিপাৰেশ্যনটো ভালদৰে সাজু হওক, ঠিক আছে? আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু নিজৰ মানে যিখিনি বেষ্ট দিব, ঠিক আছে? তো আহক, পলম নকৰি আপোনালোক এই কুৱেশ্যনবিলাক আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে x = 0.999 ... হ'লে এক্সৰ প্ৰকৃত মান তলৰ কোনটোৰ সমান হ'ব? আমাক দিয়া আছে এক্সৰ ভেলু কিমান দিয়া আছে, x = 0.999 দিয়া আছে ... তাৰমানে এনেকৈ 99 ওলাই ওলাই গৈ থাকিব। ইয়াত এক্সৰ ভেলু কিমান হ'ব সেইটো সুধিছে। তো এনেকৈ যদি ৰিপিট হৈ থাকে, পইণ্টৰ পিছত 999 এনেকৈ ওলাই ওলাই গৈ আছে, ইয়াত এটা এটাকৈ ৰিপিট হৈ আছে, ঠিক আছে? এটা এটাকৈ ৰিপিট যদি হৈ থাকে, তেতিয়াহ'লে কি সংখ্যা ৰিপিট হৈছে? 9 ডিজিটটো ৰিপিট হৈ আছে, বাৰে বাৰে ৰিপিট হৈ আছে। তেতিয়াহ'লে আমি কি লিখিব লাগিব? 9 লিখিব লাগিব। আৰু কেইটাকৈ ৰিপিট হৈছে? এটা এটাকৈ ৰিপিট হৈছে, গতিকে আমি এটা 9 তলত লিখিব লাগিব। যদি দুটা দুটাকৈ ৰিপিট হয়, তেতিয়াহ'লে দুটা 9 লিখিম। তিনিটাকৈ যদি ৰিপিট হয়, তিনিটা 9 লিখিম। গতিকে 9/9 মানে কিমান হ'ল? 1 হ'ল। এতিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1। এইটো আৰু অলপ ভালকৈ বেলেগ এটা এক্সাম্পল দি দিওঁ আপোনালোকক। 0. যেনিবা ছাপ'জ 23 এনেকৈ ওলাই ওলাই যদি গৈ থাকে, তাৰমানে দুটা ৰিপিট হৈছে, এনেকৈ ওলাই ওলাই গৈ থাকিব। দুটা দুটাকৈ যদি ৰিপিট হয়, তেতিয়াহ'লে কি কৰিব লাগিব? আপোনালোকে ৰিপিট হোৱা সংখ্যাটো লিখিব লাগিব। 2 3 ৰিপিট হৈছে, আৰু কেইটাকৈ ৰিপিট হৈছে? দুটা দুটাকৈ ৰিপিট হৈছে, গতিকে 99 এনেকৈ আমি লিখিম। ইয়াত মানে ইয়াত 9 ৰিপিট হৈ আছিলে, 9 সংখ্যাটো ৰিপিট হৈছিলে, সেইকাৰণে 9 লিখিলোঁ। আৰু কেইবাৰকৈ ৰিপিট হৈছে? এবাৰকৈ ৰিপিট হৈছে, সেইকাৰণে এটা 9 লিখিছোঁ। ইয়াত দুবাৰকৈ ৰিপিট হৈছে, সেইকাৰণে আমি দুটা 9 লিখিছোঁ তলত, ঠিক আছে? এনেকৈ লিখি লৈ এইটো কৰিব লাগে। এতিয়া ইয়াৰ এই ক্ষেত্ৰত 9/9 হ'ল, 9/9 মানে 1। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট, আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা আৰু আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল কিমান? এটা আপোনালোকে কওক, আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি হয়? ধনাত্মক অখণ্ড সংখ্যা আটাইতকৈ সৰুটো কি হয়? আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে +1। আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে কি? সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে +1 দেই। আৰু আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো, আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1। এইবিলাক জানিব লাগিব আপোনালোকে। সিহঁতৰ এই অখণ্ড সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব? কিমান হ'ব পূৰণফল? +1 আৰু -1 পূৰণ কৰিলে কিমান হ'ব? প্লাছে মাইনাছে, এইটো প্লাছ হয় আৰু মাইনাছ, প্লাছে মাইনাছে মাইনাছ, 1 × 1, হয়নে? অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, 100 আৰু 200ৰ মাজত থকা হাতৰ গুণিতকসমূহৰ যোগফল কিমান? 100 আৰু 200ৰ মাজত থকা হাতৰ গুণিতকসমূহৰ যোগফল কিমান? তো 100ৰ পৰা আৰম্ভ কৰি 200ৰ ভিতৰত, তো হাতৰ গুণিতক হ'লে কিমান হ'ব লাগিব? 7 14 × 98 হয়, ঠিক আছে? 7 14 কিমান হয়? 98। 98টো 100ৰ ভিতৰত পৰা নাই, তেতিয়াহ'লে 7 15 লওঁ। 7 15 105 হয়, নহয় জানো? 7 15 105। তেতিয়াহ'লে সেই 105টো প্ৰথম গুণিতক হ'ব। তাৰপিছত নেক্সট গুণিতকটো কিমান হ'ব? 112, ঠিক আছে? নেক্সট গুণিতকটো হ'ব 119। এনেকৈ গৈ 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 লাষ্টত কিমান হ'ব? 200 পাব নালাগে। 200ৰ আগত তেনেহ'লে কি আছে? 7ৰে 200ক ডিভাইড কৰকচোন। 7ৰে 7 2 14 থাকিল কিমান? 6 শূন্য 7 8 গুণ 56, তাৰমানে 4 এটা বাকী থাকিল। তো এই 200ৰ পৰা 4টো বাদ দি দিয়কচোন। 200ৰ পৰা 4 বাদ দিলে 196, তাৰমানে লাষ্টত হৈ গৈছে 196। এইখিনি 7ৰে ডিভাইড হ'ব। এতিয়া আমাক এই যিটো প্ৰগ্ৰেশ্যন আমি পাই গৈছোঁ, 105ৰ পৰা আৰম্ভ কৰি 196লৈকে যাব। এইবিলাক হৈছে 7ৰ মাল্টিপলছ অফ 7, 7ৰ গুণিতকসমূহ। এতিয়া ইয়াত আমি টোটেল পদৰ সংখ্যা আমি উলিয়াব লাগিব, মানে টোটেল কেইটা ইয়াত টাৰ্মছ আছে। ইয়াত 105, এটা, দুটা,
তিনিটা এনেকৈ ডট ডট গৈ 196 লৈকে মানে কেইটা আছে সেইটো আমাক লাগিব এতিয়া সেইটো কেনেকৈ জানিম আমি ইয়াত সেই টাৰ্মছটো টোটেল নাম্বাৰ অফ টাৰ্মছটো এনটো জানিম কেনেকৈ এনটো জানিবলৈ হ'লে আমি কি কৰিব লাগিব এই লাষ্ট টাৰ্মটোৰ পৰা 196 তাৰ পৰা আমি 105টো বিয়োগ কৰিব লাগিব বিয়োগ কৰি আকৌ এক যোগ কৰিব লাগিব কিন্তু ৱেইট ইয়াত কি কৈছে এই বস্তুবিলাক হাতৰ গুণিত হয় যিহেতু এইবিলাক চিৰিয়েলি নাই 105ৰ পিছত 106 নাই ডাইৰেক্ট 112 আছে তাৰমানে গেপবিলাক সিহঁতৰ মাজত 7-7কে আছে যে 7-7কে গেপ আছে যিহেতু হাতৰ গুণিত হয় সেইকাৰণে আমি 7ৰে ডিভাইড কৰিব লাগিব ডিভাইডেড বাই 7 তাৰপিছত +1 কৰিব লাগিব এতিয়া আমি এনেকৈ কৰিলে আৰু যদি এইটো প্ৰশ্নত যদি বেলেগ টাইপৰ যদি কুৱেশ্যন দিয়ে য'ত 6ৰ গুণিতক বুলি কৈ দিয়ে হাতৰ গুণিতক নকয় যদি 6ৰ গুণিতক কৈ দিয়ে তেতিয়া আমি কি কৰিব লাগিব সেইটো 6ৰে ডিভাইড কৰিব লাগিব 5ৰ গুণিতক বুলি ক'লে আমি তেনেকৈ 5ৰে ডিভাইড যোৱাবিলাকক আমি 5ৰে ডিভাইড কৰিব লাগিব এনেকৈ এই এন টাৰ্মছটো জানিবলৈ হ'লে তাৰপিছত এতিয়া আমি কি কৰিব লাগিব এইটো আমি যদি কৰি চাওঁ কি হ'ব 196ৰ পৰা 105 গ'লে কিমান থাকিব 96ৰ পৰা 100ৰ পৰা 100 গ'লে কেঞ্চেল হ'ব 96ৰ 5 গ'লে 91 থাকে 91/7 + 1 তেতিয়াহ'লে 7ৰে 91 কেইবাৰ যায় 13 বাৰ যায় 7 13 গুণ 91 +1 তাৰমানে n = 14 ঠিক আছে n যদি 14 হ'ল তাৰমানে আমি এতিয়া এই গোটেই পদবিলাকৰ যোগ কৰিলে কিমান হ'ব এইটো আৰু ইয়াত মাজত ঢেৰ আছে পদ সেইবিলাক যোগ কৰিলে টোটেল কিমান হ'ব সেইটো সেই যোগটোক সাম বুলি কয় সামটো কেনেকৈ হ'লে ফৰ্মুলাটো n/2 ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্ট টাৰ্ম প্লাছ কৰিব লাগিব 105 ফাৰ্ষ্ট আৰু লাষ্ট টাৰ্মটো হৈছে 196 105 আৰু 196 এনেকৈ প্লাছ কৰিব আপোনালোকে n মানে টোটেল টাৰ্মছ কেইটা আছে 14টা 14/2 আৰু এইকেইটা 105 আৰু 196 প্লাছ কৰিলে কিমান হ'ব 100 100 200 96 5 201 হ'ব হয়নে 201 ঠিক 201 তাৰপিছত 2ৰে 14 কেইবাৰ যায় 7 বাৰ যায় 7 আৰু 201 পূৰণ কৰিলে কিমান হ'ব 7 আৰু 201 যোগ কৰিলে কিমান হ'ব এইটো একচুৱেলি 201 নহয় চৰি মোৰ ভুল হ'ল 100 100 200 301 হ'ব চৰি 301 7 আৰু 301 যদি পূৰণ কৰোঁ কিমান হ'ব পূৰণ কৰি চাব আপোনালোকে আৰু ইয়াত এনচাৰটো লিখিব মই লিখি দিওঁ বাৰু 2107 হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2107 অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট √12ক √12ক তলৰ কোনটো আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে এটা স্বাভাৱিক সংখ্যা পোৱা যাব by which smallest numbers should √12 be multiplied to get a natural numbers এটা স্বাভাৱিক সংখ্যা পাবলৈ হ'লে √12ৰ লগত আমি কি পূৰণ কৰিব লাগিব অপশ্যন এ √3 পূৰণ কৰিব লাগিব √12 আৰু √3 যেতিয়া পূৰণ কৰিম তেতিয়া আমি ভিতৰত এটা স্কোৱাৰ নাম্বাৰ পাম 3 বাৰ গুণ কিমান হ'ব 36 হ'ব আৰু স্কোৱাৰ নাম্বাৰৰ হয় √2 উঠি যায় কি ওলাইগে 36ৰ স্কোৱাৰ কিমান হয়গে 6 হয় ঠিক আছে বাকীবিলাকত আমি সেই ৰুট নুঠিবই আৰু ৰুট নুঠিলে মানে সেইটো স্বাভাৱিক সংখ্যা নহ'বগে ঠিক আছে বাকীবিলাক পূৰণ কৰি চালে এইটো ৰুট নুঠিব √2 পূৰণ কৰি চালে এইটো ইয়াত ৰুট থাকিয়ে যাব ইয়াত আৰু 2 পূৰণ কৰিলে 2 থাকি এই ৰুট চিনডাল থাকি যাব গতিকে ৰুট চিনডাল থাকি গ'লে সেইটো স্বাভাৱিক সংখ্যা নহয় গতিকে ৰুট চিন উঠাব হ'লে এই অপশ্যন এটাই আছে √3 পূৰণ কৰিলে 3 বাৰ গুণ 36 হয় 36ৰ বৰ্গমূল হয়গে কিমান 6 এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 5 যদি a আৰু b দুটা স্বাভাৱিক সংখ্যা হয় তেনেহ'লে a - b সদায় এটা অখণ্ড সংখ্যা হয় a আৰু b দুটা স্বাভাৱিক নেচাৰেল নাম্বাৰ হয় then a - b is always an integers তো ই কি ইয়াৰ কাৰণ কি এইটো কিহৰ ধৰ্ম তাৰমানে এইটো বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধতা ধৰ্ম তলৰ কোনটো ভগ্নাংশ গোট ঊৰ্ধ্বক্ৰমত শুদ্ধকৈ সজোৱা হৈছে তো আমাৰ ইয়াত যিবিলাক ভগ্নাংশ দিয়া আছে 11/13 9/11 7/9 যিবিলাক ভগ্নাংশ আমাক দিয়া আছে এই ভগ্নাংশত আমি এনেকৈ ক্ৰছ পূৰণ কৰি আমি আগতে আগৰ কুৱেশ্যন কিছুমানত আমি চেক কৰিছিলোঁ তো ইয়াত এটা আমাৰ চিমিলাৰিটিজ আছে চাই যাওকচোন কি ছেম আছে গোটেইকেইটাৰ ডিফাৰেঞ্চ ইয়াত চাব দেই মন কৰিব ইয়াত গোটেইকেইটাৰ ডিফাৰেঞ্চ 13ৰ পৰা 11 যদি ডিফাৰেঞ্চ কৰোঁ কিমান থাকে 2 থাকে বিয়োগ কৰিলে 2 থাকে 11ৰ পৰা 9 বিয়োগ কৰিলে কিমান থাকে 2 থাকে ঠিক তেনে 9ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকে 2 থাকে গতিকে ডিফাৰেঞ্চবিলাক যদি ছেম থাকে তেতিয়াহ'লে আটাইতকৈ সৰু নাম্বাৰছ থকা ফ্ৰেকশ্যনটোৱে আটাইতকৈ সৰু হ'ব গতিকে 9/7টো সৰু হ'ব আটাইতকৈ তাৰপিছত তাতকৈ অকণমান ডাঙৰ কি হ'ব 11/9টো হ'ব তাতকৈ অকণমান ডাঙৰ হ'ব 13/11 গতিকে শুদ্ধ ক্ৰমটো ক'ত দিয়া আছে অপশ্যন কোনটো হয় অপশ্যন ডি নে বি বি অপশ্যন বিটো শুদ্ধ উত্তৰ 7/9 9/11 13/11 অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট যদি x এটা অপৰিমেয় সংখ্যা হয় তেনেহ'লে x স্কোৱাৰ সদায় কি হ'ব সেইটো এটা কি হ'ব অপশ্যন চি এটা বাস্তৱ সংখ্যা হ'ব কাৰণটো চাই লওক
আমি এটা অপৰিমেয় সংখ্যা লৈছো যেনিবা √2 স্কোৱাৰ কৰিলে কি হয় √2 স্কোৱাৰ কৰিলে 2 হয় ঠিক আছে এটা পৰিমেয় সংখ্যা পাই গলো দেই এইটো এটা √2 অপৰিমেয় সংখ্যা আছিলে তাক স্কোৱাৰ কৰিলো এটা ৰুট স্কোৱাৰ কৰি কি পালো 2 পালো 2টো পৰিমেয় হয় এতিয়া আন এটা অপৰিমেয় সংখ্যা লওঁ যেনিবা ধৰি ললো 4√2 এইটো এটা অপৰিমেয় সংখ্যা হয় 4√2 যদি এইটো যদি অপৰিমেয় সংখ্যা হয় ইয়াক যদি আমি স্কোৱাৰ কৰো ইয়াক স্কোৱাৰ কৰিলে কি হ'ব ইয়াক স্কোৱাৰ কৰিলে এই 4টো ঠাইত 2 আহিব 2√2 দ্যাট মিন্স √2 হ'ব ইয়াক স্কোৱাৰ কৰিলে তো এই বস্তুটো অপৰিমেয় ওলালে ঠিক আছে আপোনালোকে গম পাইছে কথাটো যে অপৰিমেয় যদি ওলাই গ'ল তেতিয়াহ'লে কি হৈছে এনেকুৱা নহয় যে এটা অপৰিমেয় সংখ্যা পূৰণ কৰি স্কোৱাৰ কৰিলে সদায় পৰিমেয় হ'ব কেতিয়াবা অপৰিমেয় হৈ যায় ঠিক আছে তেতিয়াহ'লে অপৰিমেয় দুইটাও হয় তাৰমানে পৰিমেয় অপৰিমেয় যদি দুটাই হয় তেতিয়াহ'লে পৰিমেয় অপৰিমেয় মিলিয়ে বাস্তৱ সংখ্যা হয় ঠিক আছে গতিকে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট 22/7 আৰু পায়ৰ সম্পৰ্কৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য হুইচ ষ্টেটমেণ্ট ইজ ট্ৰু ৰিগাৰ্ডিং দ্য ৰিলেশ্যনশ্বিপ বিটুইন 22/7 এণ্ড পাই তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এই 22/7টো হৈছে পৰিমেয় সংখ্যা কাৰণ 22/7টো 22/7 এইটো এটা পৰিমেয় সংখ্যা কাৰণ এইটো p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰিছো p/q আকাৰত যদি প্ৰকাশে কৰিব পাৰো তেতিয়াহ'লে এইটো পৰিমেয় সংখ্যা হ'ব এইটো অপশ্যন ক'ত আছে চিত আছে চাওক এটা পৰিমেয় সংখ্যা কিন্তু পাই এটা অপৰিমেয় সংখ্যা কিন্তু পাইৰ ভেলুটোৱে হৈছে 7/22 যিটো ফ্ৰেকশ্যন ভেলুটো কিন্তু ইনে পাইৰ একজেক্টলি ভেলুটো আছে 3.1416 এনেকৈ ওলাই গৈ থাকে শেষেই নহয় মানে নেভাৰ এণ্ডিং পাইৰ ভেলুটো তো এনেকুৱা আনৰিপিটেড হয় মানে ৰিপিটেডলি কিবা এটা বোলে ৰিপিট হৈছে তেনেকেও নহয় মানে স্মুথলি কিবা বেলেগ উল্টা পুল্টা নাম্বাৰ ওলাই গৈ থাকে 14 তাৰপিছত 16 তাৰপিছত আকৌ কিবা কিবি ওলাই গৈ থাকে মোৰ এই 4টা নাম্বাৰহে মনত আছে পাইৰ ভেলুটো এনেকৈ ওলাই গৈ থাকে গতিকে এইটো এটা ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা হয় এই পাই যিটো ভেলুটো ৰিয়েল ভেলুটো কিন্তু পাইটোক আমি ফ্ৰেকশ্যনত যদি লিখো 22/7 হ'ব গতিকে এইটো হৈছে পাই 7/22টো এটা পৰিমেয় সংখ্যা কিন্তু পাই এটা অপৰিমেয় সংখ্যা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শুদ্ধ উক্তি নেক্সট তলৰ কোনটো সংখ্যাৰ উৎপাদকৰ সংখ্যা কেৱল 3টা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন যিকোনো মৌলিক সংখ্যা নহয় এইটো নহয় অপশ্যন বি শুদ্ধ উত্তৰ এটা মৌলিক সংখ্যাৰ বৰ্গ দা স্কোৱাৰ হয় প্ৰাইম নাম্বাৰ কাৰণ আমি এটা যেনিবা ধৰি ললো মৌলিক সংখ্যা এটা ধৰি ললো যেনিবা 5ৰ স্কোৱাৰ কিমান হ'ব 25 এতিয়া এই 25টো কনচিডাৰ কৰক 25ৰ 5 গুণ 25 হ'ল 5 এগুণ 5 হ'ল গতিকে উৎপাদক আপোনালোকে কেইটা পালে এটা দুটা তিনিটা পালে নাই ঠিক আছে আৰু এটা নিজে চৰি এই 5টো বাৰু দুবাৰ মই ধৰি ললো এটা হৈছে 25 নিজে নিজৰ উৎপাদক আৰু এটা হৈছে 5 আৰু এটা হৈছে 1 একটো সকলো সংখ্যাৰ উৎপাদক গতিকে তিনিটা পালোনে গতিকে তিনিটা উৎপাদক কাৰ থাকে এটা মৌলিক সংখ্যাৰ বৰ্গৰ থাকে 5টো মৌলিক সংখ্যা আছিল তাৰ বৰ্গ হৈছে 25ৰ উৎপাদক কেইটা ওলালে এটা দুটা তিনিটা ওলাইছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এটা মৌলিক সংখ্যাৰ বৰ্গ নেক্সট দুটা সুকীয়া অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব তো অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হয় কি হ'ব এটা আমি এক্সাম্পল ধৰি লওঁ দুটা অপৰিমেয় সংখ্যা যেনিবা √2 আৰু এটা অপৰিমেয় সংখ্যা ধৰি লওঁ √3 দুইটা অপৰিমেয় হয় এতিয়া যদি আমি পূৰণ কৰিম সদায় কি হৈছে √6 হৈছে √6টো কি হয় অপৰিমেয় হয় নে নহয় আৰু এটা অপৰিমেয় সংখ্যা দুটা ধৰি ললো এটা ধৰি ললো 2 আৰু এটা ধৰি ললো √8 এইটো অপৰিমেয় হয় কিন্তু এই দুটা পূৰণ কৰিলে কিমান ওলাইছে 2 8 গুণ 16 আকৌ 16ৰ বৰ্গমূল কিমান 4 এবাৰ ওলাই গ'ল আমাৰ অপৰিমেয় পূৰণ কৰি অপৰিমেয় ওলাইছে আৰু এবাৰ ওলাই গ'ল অপৰিমেয় পূৰণ কৰি পৰিমেয় ওলাই গ'ল এতিয়া কি ক'ব আপোনালোকে অপশ্যন চিটোত যাম আমি পৰিমেয় বা অপৰিমেয় যিকোনো এটা হ'ব পাৰে এইটো ইয়াত পৰিমেয় ওলাইছে অপৰিমেয় ওলালে প্ৰথম নেক্সট ওলালে পৰিমেয় যিকোনো এটা হ'ব পাৰে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 11 2 to the power 50ৰ আধা কিমান হ'ব পাৰে এনেকুৱা কুৱেশ্যন আহিব পাৰে এক্সপেক্ট কৰিব পাৰে আপোনালোকে 2 to the power 50 ইয়াৰ আধা কিমান হ'ব আধা বুলি ক'লে আমাৰ জেনেৰেলি মনত আহে আচ্ছা আধা কৰি দিওঁ এই যে 50ৰ আধা কিমান হয় 25 হয় 2 to the power 25 একদম কুৱেশ্যন নম্বৰ বি আপোনালোকে টিক দি আহি যাব পাৰে হয় নাই গতিকে এইটো ভুল হৈ যাব চাই যাওক আপোনালোকে 2 to the power 25 নহ'ব আধা বুলি কৈছে আধা মানে কি 2 ডিভাইড কৰিব লাগিব যেনেকৈ 10ৰ আধা 2 ডিভাইড কৰোঁ 2 10ক ডিভাইড কৰিলে কিমান হয় 5 হয় ঠিক একেদৰে 2 to the power 50ক আমি 2 ডিভাইড কৰিব লাগিব
যেতিয়া 2 ডিভাইড কৰিম কি হৈ যাব কাহিনীটো চক 2 ডিভাইড কৰা মানে কি 2 কেইটা থাকে ইয়াত এটা থাকে আৰু ইয়াত ওপৰত 2 কেইটা আছে 50টা আছে এতিয়া যদি এনেকে আমি এই পাৱাৰ থাকা সেম পাৱাৰ মানে বেস সেম আছে ইয়াত বেস কি আছে 2 আছে ইয়াতো বেস কিমান আছে 2 আছে ভূমি 2 আছে কিন্তু পাৱাৰ বিলাক সূচক বিলাক ইয়াত কিমান আছে ঘাত বিলাক কিমান আছে ইয়াত 50 আছে ঘাত আৰু ইয়াত 1 আছে ঘাত যদি ভূমি একে হয় আৰু এনেকে যদি হৰণ হৈ থাকে তেতিয়াহলে আমি ঘাত বিলাক বিয়োগ কৰিব লাগে এতিয়া ভূমিটো 2 বুলিয়ে লিখিলো আৰু ওপৰত ঘাত বিলাক বিয়োগ কৰিম 50 বিয়োগ 1 কিমান হ'ব 50ৰ পৰা 1 গলে 49 হ'ব 2 টু দি পাৱাৰ 49 মন কৰিব সদায় সূচক বিলাক ভূমি বিলাক যদি একে থাকে ইয়াত ভূমি 2 আছে ভূমি বিলাক যদি একে থাকে তেতিয়াহলে এই ঘাত বিলাক বিয়োগ হয় ইয়াত ঘাত 50 আছিল ইয়াত ঘাত 1 আছিল 50 আৰু 1 বিয়োগ হ'ব 50 বিয়োগ 1 মানে 49 2 টু দি পাৱাৰ 49 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন সি 2 টু দি পাৱাৰ 49 এই 2 টু দি পাৱাৰ 25 ইয়াৰ আধা বুলি 50ৰ আধা বুলি যদি লগাই আহে তেতিয়া এইটো মাৰাত্মক এইটো ভুল হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 12 2/3 পাবলৈ -5/6ৰ পৰা কি বিয়োগ কৰিব লাগিব তো ইয়াৰ শুদ্ধ উত্তৰটো কেনেকৈ ওলাব এই যে -5/6 তাৰ পৰা আমি এই 2/3 টো বিয়োগ কৰি দিম এই 2/3 টো কি কৰিম বিয়োগ কৰি দিম এনসাৰ পাই যাব আপোনালোকে এইটো বিয়োগ কৰি পেলাই আপোনালোকে কমেন্টত জনাব শুদ্ধ উত্তৰ কোনটো হ'ব যদি নোৱাৰে মই কমেন্টত লিখি দিম ঠিক আছে কমেন্টত জনাব খালি নেক্সট কুৱেশ্যন নম্বৰ 13 কি হ'ব 120 হোল টু 3 মুঠ সুখীয়া মৌলিক উৎপাদকৰ সংখ্যা কিমান আছে মানে ইয়াৰ মৌলিক উৎপাদক কেইটা আছে সেইটো লাগে মই 120ৰ 120 হোল টু 3 হ'ব এতিয়া প্ৰাইম ফেক্টৰাইজেশ্যন কৰক 120ক প্ৰাইম ফেক্টৰাইজ কৰিলে কি হ'ব 120ক প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবলৈ আপোনালোকে জানেই 2 ডিভাইড কৰক আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো ল'ম 2 দিয়ে ষ্টাৰ্ট কৰিম 2 6 গুণ 12 2 60 120 হয় 2 30 গুণ 60 হয় 2 15 গুণ 30 হয় 3 যাব 3 5 গুণ 15 গতিকে আমি কি পালো 2 কেইটা পালো 3টা পালো 3 এটা পালো আৰু 5 পালো আকৌ ইয়াৰ ওপৰত আকৌ 3 এটা আছে নহয় ইয়াৰ ওপৰত কি আছে 3 এটা আছে গতিকে এই গোটেই বস্তুটোৰ ওপৰতো 3 এটা বাহিৰত থাকিব গতিকে এই 3টো ইয়াত পূৰণ হৈ যাব 3 পূৰণ হলে কিমান হয় সূচকে পূৰণ সূচকৰ ওপৰত সূচক থাকিলে সূচক এটা পূৰণ হয় 3ৰ ওপৰত 2 3 গুণ কিমান হ'ব 9 তাৰমানে 2 টু দি পাৱাৰ 9 হ'ল আৰু 3ৰ ওপৰত 3টো আহি যাব 3 টু দি পাৱাৰ 3 হ'ব এই 5ৰ ওপৰতো 3টো আহি যাব 5 টু দি পাৱাৰ 3 হ'ল গতিকে এইবিলাকৰ ওপৰত যিয়ে নাথাকক কিয় পাৱাৰ বিলাক আমাৰ মেইন বস্তুবিলাক হৈছে কি 2 3 আৰু 5 গতিকে কেইটা উৎপাদক আছে দুটা আছে সৰি 3টা আছে এটা দুটা 3টা গতিকে শুদ্ধ উত্তৰ হ'ব অপচন এ 3 নেক্সট দুটা ক্ৰমাগত যুগ্ম সংখ্যাৰ গসাগু সদায় কিমান হ'ব এতিয়া আপোনালোকে ধৰি লওক দুটা ক্ৰমাগত অযুগ্ম সংখ্যা দুটা ধৰি লওক যেনে 4 আৰু 6 দুটা চিৰিয়েল যুগ্ম সংখ্যা হয় নাই আপোনালোকে 8, 10ও ধৰিব পাৰে যুগ্ম সংখ্যা কৈছে চিৰিয়েল 2, 4ও ধৰিব পাৰে মই ধৰি ললো যেনিবা 4, 6 এতিয়া আপোনালোকে মন কৰক 4 আৰু 6 যদি মই ধৰি ললো 4 আৰু 6 যদি ধৰি ললো গসাগু কি হ'ব 4টোক আমি কি লিখিব পাৰো 2 × 2 আৰু 6টো কি লিখিব পাৰো 2 × 3 গসাগু মানে কি কমন গসাগু মানে সিহঁতৰ মাজত কমনটো কি আছে 2 আছে 2 দুইটাতে আছে গতিকে কি হ'ব গসাগুটো সদায় কি হ'ব অলৱেজ কি অপচন বি শুদ্ধ উত্তৰ 2 নেক্সট যদি দুটা সংখ্যাৰ লসাগু 120 হয় তেনেহলে তলৰ কোনটো সিহঁতৰ গসাগু হ'ব নোৱাৰে তাৰমানে এলচিএম কিমান দিয়া আছে 120 দিয়া আছে ঠিক আছে গসাগু কি হ'ব নোৱাৰে গসাগুৱে এলচিএমক ডিভাইড যায় আপোনালোকে মন কৰক 24ৰে 120ক ডিভাইড যায় 24ৰে যায় গসাগুৱে মানে এলচিএমক ডিভাইড কৰি যায় যাবই তাৰমানে ইয়াত অপচনবিলাকৰ চাওক 8ৰে 120ক ডিভাইড যায় 24ৰে যায় 60ৰেও যায় 120ক ডিভাইড কিন্তু 35ৰে ডিভাইড নাযায় ঠিক আছে গতিকে 35ৰে ডিভাইড 120ক কৰিব নোৱাৰি গতিকে এই 35টোৱে হ'ব শুদ্ধ উত্তৰ সিয়ে মানে গসাগু হ'ব নোৱাৰে যদি ডিভাইড নাযায় সি গসাগু হ'ব নোৱাৰে নেক্সট পি আৰু কিউ দুটা সুকীয়া মৌলিক সংখ্যা হলে সিহঁতৰ লসাগু কিমান হ'ব এতিয়া মৌলিক সংখ্যাৰ লসাগু লাগে তেনেহলে উদাহৰণ ধৰি লওক মৌলিক সংখ্যাৰ লসাগু কিমান হ'ব আমি দুটা মৌলিক সংখ্যা ধৰি ললো এটা ধৰি ললো 2 এটা ধৰি ললো 3 এটা কওকচোন আপোনালোকে ইয়াৰ লসাগু কিমান হ'ব মৌলিক সংখ্যা ইটোৱে ইটোক ডিভাইড নাযায় 2ৰে 3ক ডিভাইড নাযায় 3ৰে 2ক ডিভাইড নাযায় যদি ডিভাইড নাযায় তেতিয়াহ'লে আমি কি কৰি দিওঁ লসাগু পাব হ'লে পূৰণে কৰি দিওঁ চিধাই পূৰণ কৰি দিওঁ 2 3 গুণ 6 পূৰণ কৰি আমি লসাগু উলিয়াওঁ তেতিয়া ইয়াত কি হ'ব পি আৰু কিউ যদি দুটা মৌলিক সংখ্যা হয় তেতিয়াহ'লে পূৰণ কৰিব লাগিব পি পূৰণ কিউ অপচন বি টো শুদ্ধ উত্তৰ পি পূৰণ কিউ নেক্সট কুৱেশ্যন দুটা সংখ্যাৰ অনুপাত 3:4 আৰু সিহঁতৰ HCF 8 হলে 4 হলে সিহঁতৰ সংখ্যাটোৰ লসাগু কিমান হ'ব তো লসাগু উলিয়াব হ'লে আমি কি কৰিব লাগিব চিম্পলি
এই ৰেচিঅ'বিলাক ইনটু কৰক 3:4 আমাৰ ৰেচিঅ'বিলাক 3:4 আছে আৰু তাত আমি এই HCF টো 4 টো মাল্টিপ্লাই কৰি দিম তেতিয়া আমি LCM পাই যাম 3 4 গুণ 12 4 12 গুণ 48 অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু যদি 117 হয় তেন্তে এটা সংখ্যা 9 হলে আনটো সংখ্যা কি হ'ব পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু কিমান হয় 17 হয় এটা পৰস্পৰ মৌলিক সংখ্যা পৰস্পৰ মানে কো-প্ৰাইম নাম্বাৰ কৈছে ঠিক আছে ভালকে মন দিয়ক এটো পৰস্পৰ মৌলিক সংখ্যা ঠিক আছে পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু সদায় আমাক দিয়া আছে 117 তেতিয়া হলে এই HCF কি হয় হিহঁতৰ গসাগু কি হয় কো-প্ৰাইম নাম্বাৰ এটাৰ গসাগু হয়গৈ 1 কো-প্ৰাইম নাম্বাৰ মানে যদি ইটোৱে এটা সংখ্যা ইটোক যদি ডিভাইড নাযায় সাপোজ মই এটা ললো 5 4 আৰু 5 যেনিবা ললো 4 এ 5 ক ডিভাইড নাযায় 5 এ 4 ক ডিভাইড নাযায় গতিকে এইটো এটা কো-প্ৰাইম নাম্বাৰ হয় এটা কি হয় কো-প্ৰাইম তো কো-প্ৰাইমৰ HCF সদায় 1 হয় ইহঁতৰ HCF কি হ'ব 1 হ'ব HCF হ'বগে 1 তো সেই আমি ধৰি ললো কো-প্ৰাইম নাম্বাৰৰ HCF 1 হয় ধৰি ললো নহয় এটো হয়ে আৰু LCM কিমান দিয়া আছে LCM দিয়া আছে আমাক কিমান 117 গতিকে আমি জানো HCF আৰু LCM ইনটু কৰি তাক যদি এটা সংখ্যা আমাক অলৰেডি দিয়া আছে 9 সেই 9 এ যদি আমি ডিভাইড কৰি দিও তেতিয়া হলে আনটো সংখ্যা আমি পাই যাম তেতিয়া আমি কৰক ডিভাইড HCF টো আমাৰ 1 আছে আৰু LCM আছে 117 তাক যদি আমি 9 এ ডিভাইড কৰি দিও 9 এ 17 কেইবাৰ যায় 13 বাৰ যায় 9 13 গুণ 117 হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 13 আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ লসাগু কিমান হ'ব আটাইতকৈ সৰু কি হয় বাৰু আটাইতকৈ সৰু যৌগিক সংখ্যা স্মলেষ্ট কম্পোজিট নাম্বাৰ আটাইতকৈ সৰু স্মলেষ্ট কম্পোজিট নাম্বাৰটো হৈছে 4 মনত ৰাখিব 4 আৰু আটাইতকৈ সৰু স্মলেষ্ট প্ৰাইম নাম্বাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা কি হয় আটাইতকৈ সৰু স্মলেষ্ট প্ৰাইম নাম্বাৰ কি হয় স্মলেষ্ট কম্পোজিট নাম্বাৰটো বাৰু 4 হয় স্মলেষ্ট প্ৰাইম নাম্বাৰটো কি হয় আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 গতিকে হিহঁতৰ লসাগু কি হ'ব লসাগু সুধিছে লসাগু 2 এ 4 ক ডিভাইড যায় না যায় ডিভাইড যায় যদি 2 এ 4 ক ডিভাইড যায় তাৰ মানে এটা সংখ্যা যদি আনটো সংখ্যাক ডিভাইডে যায় গতিকে ডাঙৰ সংখ্যাটোই হ'বগে LCM গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 4 নেক্সট A আৰু B ৰ গসাগু যদি 12 হয় তেনে 2A আৰু 2B ৰ গসাগু কিমান হ'ব আচ্ছা A আৰু B ৰ গসাগু কিমান দিছে HCF কাৰ HCF দিছে A আৰু B ৰ HCF দিছে কিমান 12 তেতিয়া হলে আমাক কি লাগে আমাক দিছে 2A আৰু 2B ৰ গসাগু কিমান হ'ব 2A আৰু 2B 2A আৰু 2B ৰ HCF কিমান হ'ব 2A আৰু 2B ৰ HCF কিমান হ'ব এতিয়া আপোনালোকে কমন লৈ চাওক কমন ললে কি থাকিলে 2 টো বাহিৰত ওলাই গ'ল A, B আহিল হয়নে তো আমি HCF A, B ধৰি ললো 2 টো একেবাৰে বাহিৰত উলিয়াই দিলো এতিয়া হলে আপোনালোকে HCF কিমান পাইছিলে 12 পাইছিলে A, B ৰ এই 12 টো এই 2 টো বাহিৰত উলিয়াই দিলো ইয়াত যে 2 আছিলে ইয়াত 2 আছিলে ইয়াত 2 আছিলে 2 টো আমি কমন লৈ ললো ঠিক আছে এটা 2 টো বাহিৰত উলিয়াই ললো গতিকে HCF A, B থাকিলে গতিকে HCF A, B আমাক দিয়া আছিল 12 গতিকে 2 ৰ লগত 12 যদি ইনটু কৰি দিয়ে কিমান হ'ব 24 হ'ব গতিকে শুদ্ধ উত্তৰ অপচন বি 24 গতিকে 2A আৰু 2B ৰ গসাগু কিমান হ'ব 24 নেক্সট 0.9 ৰ মান তলৰ কোনটোৰ আটাইতকৈ ওচৰত হ'ব 0.9 ৰ মন কৰক 0.9 ৰ বৰ্গমূল 0.3 বহাই নিদিব এটো ডাঙৰ কিন্তু ভুল হৈ যাব কিন্তু 0.3 নহয় কিন্তু 9 ৰ বৰ্গমূল 3 হয় কিন্তু ইয়াত পইণ্ট এটাৰ আগত আছে তেতিয়া হলে পইণ্ট সদায় আধাৰ আগত আহি যায় গতিকে এটা সংখ্যাৰ আধানো কি হয় এটো আমি উলাবলৈ অলপ কঠিন হ'ব গতিকে ইয়াত অপচন এ টিক লগাই নাহিব এই ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই ইয়াৰ 0.9 ৰ ভ্যালুটো কাৰ আটাইতকৈ ওচৰত হ'ব এটোৰ নে এটোৰ নে এটোৰ নে এটোৰ কাৰ ইয়াৰ ভ্যালু আটাইতকৈ ওচৰত কাৰ হ'ব এটো আমি কৰি চাব লাগিব এই 0.9 টোক আমি 9/10 লিখিব পাৰো 9 বাই কি লিখিব পাৰো 10 সাপোজ ধৰি ললো 9 নিলিখি আমি 90 ললো আৰু এটা 0 বহাই ললো 90/100 ধৰি ললো তেতিয়া হলে √90 এই 100 ৰ ভ্যালু কিমান হয় 10 হয় 100 ৰ LCM কিমান হয় 10 হয় আৰু √90 ৰ ভ্যালুটো কিমান হ'ব √90 ৰ ভ্যালুটো কিমান হয়গে √90 ৰ ভ্যালুটো আপোনালোকে এটো ৰুটটো উলিয়াব লাগিব বৰ্গমূল আমি কৰি চাব লাগিব 90 ৰ ৰুট কিমান হয় কৰি চাব লাগিব 3 গুণ সাপোজ ধৰি ললো
90 যদি এলচিএম উলিয়াবলৈ যাওঁ সৰি বৰ্গমূল যদি উলিয়াবলৈ যাওঁ কিমান হ'ব পাৰে বাৰু 9 9 দুইটাতে দিলোঁ 9 9 গুণ কিমান হয় সেম নাম্বাৰ দিব লাগিব 9 9 গুণ 81 হ'ল 81 পৰা কি বুলি কয় 90 পৰা 81 গ'লে কিমান থাকিল 9 থাকিল পইণ্ট দি দিয়াৰ লগে লগে ইয়াত কিন্তু আমি 0 লৈছিলোঁ আগত কিন্তু এই বৰ্গমূলৰ ক্ষেত্ৰত আমি ডাবল 0 ল'ব লাগিব ঠিক আছে এতিয়া পইণ্টত ওলাই যাব এইটো এতিয়া এই নাম্বাৰটোক আমি ডাবল কৰিব লাগিব এই যে 9 আছে ইয়াক ডাবল কৰিলে কিমান হ'ব 18 হ'ব গতিকে ইয়াত আমি যিটো নাম্বাৰ দিম ইয়াতো সেইটো নাম্বাৰে দিব লাগিব ইয়াত যদি 2 দিছোঁ আমি ওপৰত 2 দিব লাগিব এতিয়া আমি কি দিব লাগিব 5 18 85 5 বাৰ দি চাওঁ 5 5 5 5 25 5 2 5 18 5 5 85 নহয় 5 90 90 2 92 হৈ যাব এইটো ডাঙৰ হৈ যাব নহ'ব 5 বাৰ দিব নোৱাৰি 4 বাৰ দিব লাগিব তাৰমানে আমি 4 বাৰ দিব লাগিব 4 4 গুণ 16 6 উকলিলে 1 4 18 72 1 একে 73 হ'ল তাৰমানে 9.4 ওলাইছে এপ্ৰক্সিমেটলি 9.4 আকৌ তাত আকৌ 10 আছে নহয় গতিকে তলত 10 থকাৰ কাৰণে এই পইণ্টটো আৰু এঘৰ আগুৱাই যাব তাৰমানে 0.94 হৈ যাব কি হ'বগে এই পইণ্টটো ইয়াত আহি যাব এইডোখৰ গতিকে 0.94 হৈ যাব ইয়াত 0.94 আছে নে অপশ্যনটো চিট ওলাইছে অকণমান ওলাইছে মোটামুটি 0.948 আমি এনেকৈ কৰিব লাগিব প্ৰশ্নটো ঠিক আছে নেক্সট এটা পূৰ্ণবৰ্গৰ সংখ্যাৰ এককৰ স্থানত তলৰ কোনটো অংক কেতিয়াও থাকিব নোৱাৰে হুইচ অফ দ্য ফলোইং ডিজিট কেন নেভাৰ বি এ ইউনিট প্লেচ অফ এ পাৰফেক্ট স্কোৱাৰ পূৰ্ণবৰ্গ বুলি কৈছে পূৰ্ণবৰ্গ মানে পাৰফেক্ট স্কোৱাৰত আমাৰ ইউনিট ডিজিটত ইউনিট প্লেচত কি নাথাকে একক স্থানত একক দশক শতক এনেকুৱা প্লেচবিলাকত এই এককত আমাৰ 2 থাকিব নোৱাৰে 3 7 আৰু 8 এইকেইটাত থাকিলে মানে সেই বস্তুটো সেই নাম্বাৰটো পূৰ্ণবৰ্গ হ'ব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোন হ'ব অপশ্যন 8 8টো ক'ত আছে অপশ্যন বি তাৰমানে এই 8 নাম্বাৰটো মানে একক স্থানত থাকিব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা এটাৰ ক্ষেত্ৰত অপশ্যন বি শুদ্ধ উত্তৰ 1000ক এটা পূৰ্ণবৰ্গ সংখ্যা কৰিবলৈ আটাইতকৈ সৰু কোনটো স্বাভাৱিক সংখ্যা বিয়োগ কৰিব লাগিব এতিয়া আমি জানিব লাগিব 1000ৰ তলত পূৰ্ণবৰ্গ সংখ্যা কি আছে 1000ত আমাক ডেডলাইন দিছে 1000ৰ তলত পূৰ্ণবৰ্গ সংখ্যা কি আছে তেতিয়াহে এইটো পূৰ্ণবৰ্গ হ'ব একজেক্টলি 1000ক পূৰ্ণবৰ্গ কৰিব হ'লে কিবা এটাতো বিয়োগ কৰিব লাগিব গতিকে 1000ৰ তলত আমি পূৰ্ণবৰ্গ সংখ্যা আছে সেইটো হৈছে 361 আপোনালোকে বৰ্গ সংখ্যাবিলাক মনত ৰাখিব 361টো হৈছে কিহৰ 31 হ'ব 31 আৰু 31 যদি পূৰণ কৰোঁ 1 গুণ 1 1 3 গুণ 3 3 গুণ 3 3 3 গুণ 9 1 3 3 6 961 হৈছে 961টো লগভগ 1000ৰ ওচৰা ওচৰি হৈছেগৈ গতিকে এই 1000ৰ তলৰ মানে 30 পূৰণ কৰিলে 900 হয় তেনেকৈ আমি আইডিয়া এটা পাইছোঁ যে 900টো 1000ৰ ওচৰত হয় 900তকৈ আৰু অলপ ওপৰত কি আছে 961 আছে যিটো হৈছে 31 আৰু 31 পূৰণ কৰি পাওঁ গতিকে এই 961টো আপুনি 1000ৰ পৰা মাইনাছ কৰি দিয়ক 1000ৰ পৰা 961 যদি মাইনাছ কৰি দিওঁ কিমান মাইনাছ কৰিব লাগিব 1000ৰ পৰা 961 মাইনাছ কৰি চাওক 961 কিমান হ'ব 39 কিমান হ'ব 39 গতিকে আমি 39 বিয়োগ কৰিব লাগিব 1000ৰ পৰা যদি 39 বিয়োগ কৰি দিওঁ তেতিয়া আমি 961 পাই যাম গতিকে সেই 961টো এটা কি হৈছে এটা পূৰ্ণবৰ্গ সংখ্যা হৈছে গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট যদি √1 + x/144 = 13/x তেন্তে x ৰ মান কিমান হ'ব এইটো আমি কৰি চাব লাগিব 1 + x/144 = কিমান আছে 13/12 আছে গতিকে ইয়াক আমি যদি স্কোৱাৰ কৰি দিওঁ কি হ'ব দুই চাইডে স্কোৱাৰ কৰি দিলে 1 + x/144 হ'ব এই স্কোৱাৰ ৰুটডাল উঠি যাব ঠিক আছে ইয়াক আমি স্কোৱাৰ কৰি দিলে কি হৈ যায় এই স্কোৱাৰ ৰুটটো উঠি যাব গতিকে আমি স্কোৱাৰ কৰি দিলোঁ বুলি ধৰি ল'লোঁ স্কোৱাৰ কৰিলে স্কোৱাৰ ৰুটডাল উঠি যায় এইফালেও স্কোৱাৰ কৰিব লাগিব 13ক স্কোৱাৰ কৰিলে কিমান হয় 169 আৰু 12ক স্কোৱাৰ কৰিলে 144 হয় গতিকে 144 তলত 169 144 এই 144ৰ লগত 1 পূৰণ হৈ যাব 144ৰ লগত 140 1 পূৰণ হ'লে 144 হয় লগতে ওপৰত এই xটো এনেকৈ লিখিব লাগিব 144 কেনচেল গ'ল থাকিল কি 144 + x = 169 থাকিল ইয়াৰ পৰা আমি কি পাৰোঁ x = কিমান 169 - 144 169ৰ পৰা 144 গ'লে কিমান থাকে কিমান থাকে 25 থাকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 20 নেক্সট কুৱেশ্যন বিজিতে এটা সামগ্ৰী 800 টকাত ক্ৰয় কৰিলে আৰু এনেদৰে বিক্ৰী কৰিলে যাতে লাভটো ইয়াৰ বিক্ৰী মূল্যৰ 20% হয় সামগ্ৰীটোৰ বিক্ৰী মূল্য কিমান হ'ব এই কুৱেশ্যন মই যোৱা মক টেষ্টত মানে মই এইটো অকণমান ভুলকৈ আপোনালোকক এক্সপ্লেনেশ্যন দিছিলোঁ একচুৱেলি কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰক কি কৈছে মই পিন কমেণ্টত ভইচ নোট দি
আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ, তথাপিও এই ভিডিঅ'টোত মই পুনৰবাৰ কুৱেশ্যনটো লৈ আহিছোঁ আৰু ক্লিয়াৰ কৰি দিছোঁ সকলোৰে ডাউট। বিজিতে এটা সামগ্ৰী 800 টকাত ক্ৰয় কৰিলে আৰু এনেদৰে বিক্ৰী কৰিলে যাতে ইয়াৰ লাভটো বিক্ৰী মূল্যৰ 20% হয়। মানে বস্তুটো বিক্ৰী কৰিলে আমি ধৰি ল'ম কি বিক্ৰী কৰিলে কিমান টকাত ধৰি ল'লোঁ, 100 টকাত বিক্ৰী কৰিলে। 100 টকাত বিক্ৰী কৰিলে 20% লাভেই হয় বুলি কৈছে। লাভ দেখিছেনে? লাভ হৈছে কিমান? বিক্ৰী মূল্যৰ 20%। তাৰমানে 100ৰ 20% মানে কিমান হ'ব? 20 টকা যদি বিক্ৰীয়ে মূল্য লাভেই হ'ল, তেতিয়াহ'লে সেই বস্তুটো কিনিছিলে কিমান? 80 টকাত কিনিছিলে। তেতিয়াহে 20 টকা লাভ হৈ পেলাই বস্তুটো 100 টকাত বিকিলে। ঠিক আছে, হয় নে নহয়? গতিকে এই 20%টো হৈছে এই 80%টো হৈছে বিক্ৰী মূল্য আৰু এই 20%টো হৈছে লাভ। গতিকে এই বিক্ৰী মূল্য যে 80% সেইটোকে আমাক ইয়াত দি আছে 800 টকা। তাৰমানে 800 টকাটো হৈছে 80%ৰ ভেলু। আমাক উলিয়াব লাগে কি? বিক্ৰী মূল্য। মানে বিক্ৰী মূল্য কিমানত কৰিলে আমি ধৰি লৈছিলোঁ, আমি 100ত বিক্ৰী কৰিলে বুলি ধৰি লৈছিলোঁ, হয় নাই? গতিকে 100%ৰে ভেলুটো লাগে আমাক। 100%ৰ ভেলুটো কিমান হ'ব? গতিকে এই ক্ষেত্ৰত আমি 0 কাটি দিলোঁ, 8ৰে 80 কেইবাৰ যায়? 10 বাৰ যায়। 10 আৰু 100 পূৰণ কৰিলে কিমান হ'ব? 1000 হ'ব। 1000 টকা। গতিকে বিক্ৰী মূল্যটো কিমান হ'ব? 1000 টকা। অপশ্যন ডি শুদ্ধ উত্তৰ। ঠিক আছে, বিক্ৰী মূল্য মানে আমি 100%ত বস্তুটো বিক্ৰী কৰিলে বুলি ধৰি ল'লোঁ দেই। সেইকাৰণে আমি 100%ৰ ভেলুটো উলিয়াইছোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1000। আশা কৰোঁ এইটো এক্সপ্লেনেশ্যনত আপোনালোকে কুৱেশ্যনটো বুজি পাইছে, ইয়াৰ এনচাৰটো কেনেকৈ 1000 হ'ল। নেক্সট, যদি এৰ আই বিতকৈ 20% কম হয় তেন্তে বিৰ আই এতকৈ কিমান শতাংশ বেছি হ'ব? কিমান শতাংশ বেছি হ'ব? এৰ আই বিতকৈ 20% কম হয় তেন্তে বিৰ আই এতকৈ কিমান শতাংশ বেছি? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, আহিয়ে থাকে কুৱেশ্যনবিলাক, এনেকুৱা ধৰণৰ কুৱেশ্যন। গ্ৰেড 3 গ্ৰেড 4টো অহা দেখা গৈছিল। কি হ'ব? এৰ আই বিতকৈ 20% কম। 20% কম মানে কি? -20%। আৰু 20%ৰ ফ্ৰেকশ্যন ভেলুটো কি আছিলে? 20%ৰ ফ্ৰেকশ্যন ভেলুটো আছিলে 5/1। আপোনালোকে মনত ৰাখিবলৈ কৈছিলোঁ নহয়, 1/5, 1/6, 1/7 এইবিলাকৰ প্ৰত্যেকৰ এটা ফ্ৰেকশ্যন ভেলু আছে। 1/4 চবৰে এটা পাৰ্চেণ্টেজ ভেলু আছে, সিহঁতৰ ফ্ৰেকশ্যন ভেলুবিলাক এনেকৈ আপোনালোকে মনত ৰাখিব। আগৰ মক টেষ্টত মই সেইবিলাক দিছিলোঁ, এই পাৰ্চেণ্টেজৰ ফ্ৰেকশ্যনৰ যিবিলাক ফ্ৰেকশ্যন ভেলু, পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন। 20%ৰ ফ্ৰেকশ্যন ভেলু কিমান হৈছে? 1/5। কাৰণ 5 আৰু 20 পূৰণ কৰিলে কিমান হয়? 5 20 গুণ 100 হয় নাই? 100% ওলায়। গতিকে 5/1 হ'ব। তেনেকৈও ভাবিব পাৰে আপোনালোকে। গতিকে 20%ৰ ফ্ৰেকশ্যন ভেলু হৈছে 5/1। এতিয়া বিৰ আই এতকৈ কিমান বেছি হ'ব? এইটো 20% কম নহয়, তাৰমানে এইটো মাইনাছ, আমি চিনটো কি ধৰি ল'লোঁ? এইটো মাইনাছ ধৰি ল'লোঁ। কম যিহেতু, এই কমৰ কাৰণে আমি এই মাইনাছ চিনটো ধৰি লৈছোঁ দেই। বেছি বুলি ক'লে আমি এতিয়া প্লাছ ধৰি ল'লোঁ হয়। ইয়াত আমাক 20% কম বুলি কৈছে যে সেইকাৰণে -20%। -20% মানে -1/5। এতিয়া কি হ'ল কথাটো? আমি ভাগ কৰি ল'লোঁ বস্তুটো এনেকৈ ভাগ কৰি ল'লোঁ। কৰা চিষ্টেমটো চাওক কেনেকৈ কৰিছোঁ। এইফালে যদি মাইনাছ হয় সেইটো চাইডে প্লাছ হ'ব। ঠিক আছে, আৰু এই 5ৰ পৰা -1, 5ৰ পৰা 1 গ'লে কি থাকে? 5ৰ পৰা 1 গ'লে কি থাকে? 5ৰ পৰা 1 গ'লে 4 থাকে। সেই 4টো আমি তলত লিখিব লাগিব। আৰু এই 5ৰ পৰা 4টো কিমান ডিষ্টেঞ্চ আছে, গেপ আছে? 5ৰ পৰা 4ৰ মাজত গেপ কিমান আছে? 1 আছে। সেই 1টো আমি ওপৰত লিখিম। গতিকে কিমান পাৰ্চেণ্ট এতিয়া বেছি হ'ব আপোনালোকে মন কৰক। 4/1 মানে কি? 4/1 মানে 4ৰ লগত কি পূৰণ কৰিলে 100 হয়? 25 পূৰণ কৰিলে 100 হয়, হয় নে নহয়? 4 25 গুণ 100 হয়। তাৰমানে এই 4/1ৰ ফ্ৰেকশ্যন ভেলুটো হৈছে 25%, আৰু এইটো প্লাছত হ'ব। তাৰমানে 25% বেছি। অপশ্যন কি হ'ব? বিটো শুদ্ধ উত্তৰ দেই। নেক্সট, এটা সংখ্যা প্ৰথমতে 10% বৃদ্ধি কৰা হ'ল আৰু তাৰপিছত পুনৰ 10% হ্ৰাস কৰা হ'ল। সংখ্যাটোৰ কি পৰিৱৰ্তন হ'ব? এটা সংখ্যা প্ৰথমতে 10% বৃদ্ধি কৰা হ'ল, তাৰমানে +10%। পুনৰ 10% হ্ৰাস কৰা হ'ল, পুনৰ -10% কমাই দিয়া হ'ল। এবাৰ +10%, এবাৰ -10% হ্ৰাস কৰা হ'ল। তো সংখ্যাটোৰ পৰিৱৰ্তন কি হ'ব? চেঞ্জেছ কি হ'ব? এনেকুৱা ধৰণৰ পৰিৱৰ্তন সদায় এইটো আমি মাল্টিপ্লাই কৰি পেলাই কি কৰিব লাগিব? এনেকৈ মাল্টিপ্লাই কৰি 100ৰে ডিভাইড কৰিব লাগে। মাল্টিপ্লাই কৰিলে কি হ'ব? 10 10 গুণ কিমান হ'ব? 100 হ'ব। তলতো 100 আছে, কিন্তু ইয়াত প্লাছ চিন আছিলে, ইয়াত মাইনাছ চিন আছিলে। প্লাছে মাইনাছে কি হয়? প্লাছে মাইনাছে মাইনাছ হয়। পূৰণ কৰিলে প্লাছ আৰু মাইনাছ যদি পূৰণ কৰোঁ মাইনাছ হয়। গতিকে 100 কটা গৈ থাকিলে কি? -1 থাকিল। -1% মানে কি? 1% হ্ৰাস। মাইনাছ চিনটোৱে হ্ৰাস বুজায়, ডিক্ৰিজ হৈছে তাৰমানে। 1% হ্ৰাস পাব। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট, 2 মিনিট 24 ছেকেণ্ড 1 ঘণ্টাৰ কিমান শতাংশ? 2 মিনিট 24 ছেকেণ্ডটো মানে কিমান হয়? 2 মিনিট মানে কিমান? 2 মিনিট মানে কিমান?
2 মিনিট মানে 2 ষাঠি গুণ কিমান হয় 120 মিনিট আৰু লগতে 2 মিনিট সৰি 120 ছেকেণ্ড 2 মিনিট মানে 60 ছেকেণ্ডকে 120 ছেকেণ্ড হ'ল আৰু 24 ছেকেণ্ড টোটেল 2 মিনিট 24 ছেকেণ্ডত কিমান ছেকেণ্ড হৈছে 144 ছেকেণ্ড এতিয়া এই 144 ছেকেণ্ডটো 1 ঘণ্টাৰ কিমান 1 ঘণ্টা মানে কি 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে আমি গোটেইকেইটা ছেকেণ্ডত লৈ যাব লাগিব ইয়াত আমাৰ 1 ঘণ্টা বুলি কৈছে না 1 ঘণ্টাটোক ছেকেণ্ডত লৈ গ'লে কিমান হ'ব 60 মিনিটে 1 ঘণ্টা তাত 60 ছেকেণ্ড থাকিব 60 মিনিটত 60 ছেকেণ্ডকে আৰু লগতে এইটো আমি পাৰ্চেণ্টেজত উলিয়াব লাগিব 100% আমি ইনটু কৰিব লাগিব তেতিয়াহ'লে কিমান হ'ব 12 12 গুণ 144 5 12 গুণ 60 আকৌ এই 12 5 গুণ 60 হ'ল 5 5 গুণ 25 হয় 25 100 4 বাৰ যায় তাৰমানে 4% অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট আৰু বহুত কেইটা কুৱেশ্যন আছে এই কুৱেশ্যনবিলাক মই আৰু এটা পাৰ্ট বনাই আপোনালোকক মই ভিডিঅ'টো আনি দিম অকণমান দীঘল হৈ গৈছে ভিডিঅ'টো গতিকে আজিলৈ 29 28 লৈকে কৰিলোঁ আৰু ইয়াৰ এটা দ্বিতীয় খণ্ড উলিয়াই দিম মই ভাবিছিলোঁ এটা ভিডিঅ'তে গোটেইকেইটি কুৱেশ্যন শেষ কৰি পেলাওঁ কিন্তু অকণমান দীঘল হৈ যোৱাৰ কাৰণে মই এই ভিডিঅ'টো আজিলৈ ইমানতে ৰাখিছোঁ ইয়াৰ পিছৰ খণ্ডটো মই নেক্সট মানে উইদিন কাইলৈৰ ভিতৰত মই আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ইমানতে ৰাখিলোঁ ঠিক আছে থেংক ইউ